নমস্কাৰ বন্ধুসকল। তো দেখিছে আমি জংঘলত আৰু ৰিলিজ কৰিবলৈ আহিছোঁ স্নেক। তো ৰিলিজ কৰাৰ আগতে আপোনালোকক দেখুৱাই লওঁ যে আমি সাপডাল ৰেস্কিউ ক'ত কৰিছিলোঁ আৰু কেনেকৈ কৰিছিলোঁ। তো প্ৰথমে চাই লওক। মানে ইয়াৰ যেতিয়া ডাঙৰ হ'ব সেইটো হাইষ্ট দীঘল, এইটো পূৰা বিশ্বৰ ৩য় নম্বৰ চবতকৈ দীঘল সাপ হয়। এইটো ৩য় নম্বৰ ডাঙৰ মানে থাৰ্ড লাৰ্জেষ্ট। এইটো আমাৰ নৰ্থ ইষ্টত পোৱা যায় হয় নেকি? গোটেই ভাৰতবৰ্ষৰ অকল নৰ্থ ইষ্টতে পাব আপুনি এইটো। মানে এইটো আমাৰ এইটো সাইডতে পাব। এইটো সাইডতে পাব। এইটো বাৰ্মিজ পাইথন অসমত, অৰুণাচলত, মেঘালয়, নাগালেণ্ড এই মানে নৰ্থ ইষ্ট ভাগ যিটো আছে তাত পোৱা যায়। এইটো আপুনি কিমান বছৰ লাইনত আপুনি 17 years হৈ গ'ল সাপৰে? মানে আজিলৈকে হেৰি হোৱা নাই আপোনাৰ কোনো? নাই, তেনেকৈতো একো হোৱা নাই। ঠিক আছে। ইমান দূৰ আছে যে হাতী ইমান দূৰ पाक मारेगा। বিরাট ডাঙৰ গাত আছে গো। কোনোবা মাৰিছিলে নি? নাই কোনো আমি মাৰাই নাই। এতিয়া দুখ পাইছে ই। তেতিয়াহ'লে সেই সিপিনৰ পৰা সেইটো আহি গৈছে ৱালটো পাৰ হৈ আহিছিলে যে। মোৰ বেগটো আনিলে? একো নহয়, ধৰি থৈছে। ধরাধরি করবে না, বেটিং মাতিব লাগিছিলে। চাবলৈ কেলে মাতি? আমাৰ এটা মাতি আমাৰ নাই কুকুৰটো চুই চাইছেগে ভিডিঅ' কৰিব না তো। এইটো 2 দিন লাগিছে। দাৱা লগাইছে। সেইপিনে জংঘল চাফা কৰিছে যে সেইকাৰণে সেইপিনে নহয় নহয়, আগৰে ঘাঁহ লগাই এইটো। সেইটো চাইডে জংঘল চাফা কৰিছে যে দুখ লাগিলে সেইকাৰণে সোমাই গৈছে গৈ দুখ পালে। কিমান ফুট জামাটো? দুই মিটাৰ ঠিকে কৈছিলো ছাৰ। মই 2 মিটাৰ মই কৈছিলো যে 2 মিটাৰ হ'ব বুলি। আইডিয়াটো ঠিকে আছিলে মানে।
মানুহটো ডিঙিতে লগাই দিয়ে। তো যিহেতু আপোনালোকে দেখিলে যে আমি স্নেকটোক কি ধৰণে ৰেস্কিউ কৰিছিলোঁ, তো এতিয়া আমি জংঘলত আৰু ৰিলিজ কৰিবলৈ আহিছোঁ। যদি আপোনালোকে আমাৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু নিজৰ বন্ধু বান্ধৱী ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিব, যাতে আমি সকলোকে ছাৰ্ভিচ দিব পাৰোঁ। আৰু আপোনালোকে যিমান ছাপোৰ্ট কৰিব আমি ইমানেই আগুৱাই যাব পাৰিম আৰু ইমানে ভালকৈ কাম কৰিব পাৰিম। তো আশা কৰিলোঁ আপোনালোকে ছাপোৰ্ট কৰিব। তো এৰি লওঁ। তো সাপডালটো আপুনি দেখিলেই, ইয়াক ৰিলিজ কৰি লওঁ। তো ইয়াৰ ভিতৰতে আছে সাপডাল। তো যিহেতু আপোনালোকে দেখিব পাৰিছে এইডাল হৈছে বাৰ্মিজ পাইথন। তো ইয়াক আমি এতিয়া ৰিলিজ কৰি দিওঁ। নিজৰ মতে যাবগৈ। তো দেখিব পাৰিছে আপোনালোকে। তো সাপক তাৰ অনুকূলিত বাতাবৰণত মেলি দিয়া হৈছে আৰু সি নিজৰ বাসস্থান নিজে বনাই ল'ব। যিহে নহওক আমি মানুহ হৈছোঁ জীৱশ্ৰেষ্ঠ, সেইকাৰণে জীৱ জন্তুক বচাব লাগে। চ' সদায় নিজৰ আশে পাশে থকা জীৱ জন্তুসমূহক বচাই ৰাখক, কিয়নো আমাৰ কাৰণে বহুত উপযোগী উপকাৰী হয়, ইনভাইৰমেণ্টৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, আমাৰ খাদ্য প্ৰণালীৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয়। সেইকাৰণে বচাই পিনে ৰাখক, কিয়নো আজিকালি মানুহে খেতি নকৰা হৈছে। খাদ্য অনিষ্ট হ'ব লাগিলেও মানুহৰ খাদ্য গমেই পায় কি অৱস্থা হয়। তো এটাই কথা যে যিকোনো জীৱ জন্তুক বচাই ৰাখক। আপুনি জীৱ জন্তুক বচাই ৰাখিব, এনভাইৰনমেণ্ট ভাল থাকিব, ইক'চিষ্টেম ভাল থাকিব। তো সেইটোৱে আশা থাকিল। আৰু মই তিনিচুকীয়া স্নেক ছেভাৰ আৰু মোৰ লগত ইমৰান আছে। তো আমি গৈছিলোঁ ৰেস্কিউ কৰিবলৈ দুইটাই, ৰিলিজ কৰিবলৈও আমি দুইটাই আহিছোঁ। তো এইটোৱে কথা যে জীৱ জন্তুক বচাই পিনে ৰাখিব, কিয়কি আপোনালোকে জানে আমি কি ধৰণে ৰেস্কিউ কৰোঁ। তো এইটোৱে কথা থাকিলে যে বন্যপ্ৰাণী বচাই ৰাখক আৰু ধন্যবাদ। জয় হিন্দ।